Hello students, welcome to my class. আৰু আজি মই লৈ আহিছো HS সেকেন্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথিখনৰ দ্বিতীয় পাঠ মগনিয়াৰ। আজি আমি এই পাঠটিৰ গোটেইখিনি অনুশীলনীৰ প্ৰশ্ন উত্তৰ লগতে অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ কৰিম যিবিলাক আগন্তুক পৰীক্ষাবিলাকত আহি গৈছে। সকলো ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰখিনি আমি আজি এই পাঠটিৰ কৰিম। লগতে অনুশীলনীৰ গোটেইখিনি প্ৰশ্ন উত্তৰ আমি আজি কৰিম। ষ্টুডেন্টস, আমাৰ প্ৰথম প্ৰশ্নটো আছে 1 নম্বৰতে। অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন? আৰু উত্তৰটো হ'ব অসমীয়া সাহিত্যত প্ৰথম কথা কবিতা ৰচনা কৰা কবিগৰাকী যতীন্দ্ৰনাথ দুৱৰা। দ্বিতীয়তে আছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল? উত্তৰটো হ'ব কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম 1892 চনত হৈছিল। তৃতীয়টো প্ৰশ্ন, যতীন্দ্ৰনাথ দুৱৰাক কি কবি বুলি জনা যায়? আৰু উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। চতুৰ্থ প্ৰশ্ন, উমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ? উত্তৰটো হ'ব উমৰ তীৰ্থ পুথিখন ফাৰ্চী চুফী উমৰ খামায়মৰ বায়ত পুথিৰ ভাৱানুবাদ। 5 নম্বৰ প্ৰশ্ন, যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰটি হ'ব যতীন্দ্ৰনাথ দুৱৰাই বনফুল কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এইবাৰ আহিছোঁ 2 অথবা 3 মূল্যাংকৰ প্ৰশ্নসমূহলৈ। 1 নম্বৰতে কৈছে কথা কবিতা বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ব কবিত্বময়ী কথা লিখাৰ ভংগীৰে লিখা এক শ্ৰেণীৰ কবিতাকে কথা কবিতা বুলি কোৱা হয়। কথা কবিতাৰ দুটা বৈশিষ্ট্য হ'ল 1 নম্বৰ কথা কবিতাত ৰূপকৰ সমাৱেশ থাকে, 2 নম্বৰ কথা কবিতাত এটাই মাত্ৰ কেন্দ্ৰস্থ ভাৱ থাকে। আৰু 2 নম্বৰতে আছে কবিতা আৰু কথা কবিতাৰ মাজত কি কি পাৰ্থক্য আছে? উত্তৰটো হ'ব পুৰণি কবিতাবোৰত পৰম্পৰাগত ছন্দৰ প্ৰয়োগ কৰা হয়, তেনেদৰে আধুনিক কবিতাবোৰতো মুক্তক ছন্দৰ প্ৰয়োভৰ ঘটে। এক কথাত কবিতাত ছন্দৰ প্ৰয়োগ অপৰিহাৰ্য, কিন্তু কথা কবিতা ছন্দৰ বান্ধোনত বন্দী নহয়। ই মুক্তভাৱে কথা কোৱাৰ ভংগীত ৰচিত কবিত্বময়ী সাহিত্য। 3 নম্বৰতে আছে উমৰ খায়াম কোন? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা। উত্তৰ হ'ব উমৰ খায়াম হ'ল ফাৰ্চী চুফী কবি। তেওঁ ৰচনা কৰা এখন পুথি হ'ল ৰুবায়ত। 4 নম্বৰত আছে মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে? উত্তৰটো হ'ব মগনিয়াৰজনে কবিৰ পৰা গভীৰ মানৱতাবোধ আৰু সহানুভূতি দান পোৱাৰ কথা কৈছে। কবি মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল, কিন্তু তেওঁৰ অন্তৰ দয়া স্নেহেৰে ভৰপূৰ আছিল। মগনিয়াৰজনে কিবা এটা বিচাৰোঁতে কবিয়ে তেওঁৰ হাত দুখন ধৰি সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰা দুখ প্ৰকাশ কৰিছিল। সেই সহানুভূতিখিনি মগনিয়াৰজনৰ কাৰণে উৎকৃষ্ট দান আছিল। 5 নম্বৰতে আছে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। কোনে কি প্ৰসংগত এই উক্তি কৰিছিল? উত্তৰটো হ'ব উক্ত কথাখিনি কবিয়ে মগনিয়াৰজনক কৈছিল। এদিন কবি বাটেৰে গৈ থাকোঁতে এজন মগনিয়াৰক লগ পাইছিল। হাড় ছাল ওলোৱা মগনিয়াৰজনে হাতখন মেলি কবিক কিবা এটা বিচাৰিছিল, কিন্তু কবিও মগনিয়াৰজনৰ দৰেই নিঃস্ব আছিল। মগনিয়াৰজনক দিবৰ বাবে তেওঁৰ হাতত কোনো পাৰ্থিৱ সম্পদ নাছিল, কিন্তু কবিৰ অন্তৰ দয়া আন্তৰিকতা স্নেহেৰে ভৰপূৰ আছিল। মগনিয়াৰজনৰ হাত দুখন ধৰি কবিয়ে সহানুভূতি ব্যক্ত কৰিছিল আৰু কিবা এটা দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে দীঘল প্ৰশ্ন উত্তৰৰ 4-5 মূল্যাংককৈ 1 নম্বৰ প্ৰশ্নটো হৈছে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা। উত্তৰ হ'ব অসমীয়া সাহিত্যত প্ৰথম কথা কবিতাৰ জনক যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ এটা উৎকৃষ্ট কথা কবিতা। কবিতাটোত ৰুছ সাহিত্যিক আইজান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাটোৰ সাদৃশ্য আছে। কবিতাটোত কবিয়ে এজন সৰ্বহাৰা মগনিয়াৰৰ ছবি অংকন কৰিছে। কবিয়ে মগনিয়াৰজনক বাটত লগ পাইছিল। দৰিদ্ৰতাই কোঙা কৰা মগনিয়াৰজনে সহায় বিচাৰি কবিলৈ দুহাত আগবঢ়াই দিছিল, কিন্তু তেওঁক দিব পৰাকৈ কবিৰ হাতত কোনো পাৰ্থিৱ বস্তু নাছিল, যাৰ বাবে মগনিয়াৰজনৰ হাতত ধৰি কবিয়ে গভীৰ সহানুভূতি ব্যক্ত কৰিলে আৰু তেওঁক খং নকৰিবলৈ অনুৰোধ জনালে। কবিৰ আন্তৰিকতা দয়া আৰু স্নেহ অনুভৱ কৰি মগনিয়াৰজন আৱেগিক হৈ পৰিল। মগনিয়াৰজনে কবিৰ এই মানৱীয় অনুভূতিখিনিক মহান দান বুলি গণ্য কৰিলে আৰু কবিক ধন্যবাদ জ্ঞাপন কৰিলে। কবিতাটোৰ মাজেৰে ব্যক্তি হৃদয়ৰ গভীৰ মানৱীয় অনুভূতি আৰু আন্তৰিকতাৰ প্ৰকাশ ঘটিছে। ষ্টুডেণ্ট, প্ৰশ্ন উত্তৰখিনি তোমালোকে স্কিপ কৰি লিখি ল'বা, যিহেতু ভিডিঅ'টো অলৰেডি দীঘল হ'ল, গতিকে তোমালোকে পঢ়ি প্ৰশ্ন উত্তৰসমূহ ধুনীয়াকৈ লিখি ল'বা। মই গোটেইখিনি প্ৰশ্ন উত্তৰ ৰিড কৰি দিয়া নাই। এয়াই হৈছে আমাৰ শেষৰটো দীঘলীয়া প্ৰশ্ন উত্তৰৰ 5 নম্বৰটো উত্তৰটো।
ষ্টুডেণ্টছ আজিলৈ ইমানেই আমি অনুশীলনীৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিলোঁ আজিলৈ ইমানেই ধন্যবাদ